আপুনিও কাছৰ আঙুঠি পিন্ধে নেকি? যদিহে পিন্ধে তেন্তে জানিলেও কাছৰ আঙুঠি পিন্ধাৰ সঠিক নিয়ম। এই নিয়মসমূহ মানি নচলিলে জীৱনত আৰ্থিক সমস্যাৰ লগতে নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব। বাস্তুশাস্ত্ৰত কাছৰ আঙুঠি পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হৈছে। যদিও ইয়াক পিন্ধাৰ কিছুমান নিয়ম আছে। বাস্তুশাস্ত্ৰত বহুতো প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হৈছে, যাৰ ফলত মানুহৰ সকলো সমস্যা চিৰদিনৰ বাবে শেষ হ'ব পাৰে। এই ব্যৱস্থাসমূহৰ ভিতৰত কাছৰ আঙুঠি পিন্ধাটো অন্যতম। কাছ এটা বহুত শক্তিশালী বস্তু বুলি কোৱা হয়। ইহঁতৰ আয় বহুত দীঘলীয়া হয়। কিছুমান কাছ 200 পৰা 300 বছৰলৈকে জীয়াই থাকে। কাছ জল আৰু স্থল দুয়োটাতে থাকে। কাছক সৃষ্টিৰ লগত তুলনা কৰা হয়। হিন্দু ধৰ্মত কাছ এটা বিশেষ মহত্ব দিয়া হয়। পৌৰাণিক মান্যতাৰ অনুসৰি কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। সমুদ্ৰ মহন্তৰ সময়ত কাছ ওলোৱাৰ বাবে কাছক লক্ষ্মী দেৱীয়েও ভাল পাইছিল। কাছ থলে বা পিন্ধিলে দেৱী লক্ষ্মী প্ৰসন্ন হয় বুলি জনা যায়। ই ধনক নিজৰ ফালেও টানি আনে। ইয়াক পিন্ধা ব্যক্তিসকলৰ জীৱনলৈ সুখ সমৃদ্ধি আহে। ই শুই পৰা ভাগ্যকো জগাই তোলে বুলি জনা যায়। সমুদ্ৰ মন্থনৰ সময়ত কাছ আৰু লক্ষ্মী দেৱী একেলগে ওলাইছিল, যাৰ ফলত বাস্তুশাস্ত্ৰত ইয়াক ইমান মহত্ব দিয়া হয়। এই আঙুঠিয়ে আপোনালোকৰ জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰাৰ কাম কৰে। এই আঙুঠিয়ে ব্যক্তিৰ জীৱনত সাহস জগাই তোলে আৰু আত্মবিশ্বাসো বঢ়ায়। যিসকল মানুহৰ আত্মবিশ্বাস কম, সিহঁতে এই আঙুঠি পিন্ধিব লাগে। যদি আপুনিও কাছৰ আঙুঠি পিন্ধে তেন্তে এই নিয়মবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ। কাছৰ আঙুঠি পিন্ধাৰ নিয়ম মানি নচলা ব্যক্তিয়ে জীৱনত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে প্ৰথমে জানো আহক কাছৰ আঙুঠি পিন্ধাৰ নিয়মসমূহ কি কি। কাছৰ আঙুঠি পিন্ধাৰ আগতে ইয়াৰ দিশৰ বিষয়ে জনাটো প্ৰয়োজনীয়। কাছৰ আঙুঠি পিন্ধি থকাৰ সময়ত ইয়াৰ মুখখন ভিতৰলৈ ৰাখিব লাগে। কোনোবাই যদি কাছৰ মুখখন বাহিৰলৈ মুখ কৰি আঙুলিত আঙুঠি পিন্ধে তেন্তে তেওঁ আৰ্থিক ক্ষতি হ'ব পাৰে। কাছৰ আঙুঠি দৈনিক চাফা কৰিব লাগে। শৌচাগাৰলৈ যোৱাৰ লগতে কাছৰ আঙুঠিটো খুলি থ'ব লাগে। কাছৰ আঙুঠি পিন্ধি আন অশুদ্ধ ঠাইলৈ যাব নালাগে। ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এতিয়া আমি আপোনালোকক জনাম কোন ৰাশিৰ লোকে পিন্ধিব নালাগে কাছৰ আঙুঠি। এনেকুৱা 3টা ৰাশি আছে যি জলতত্বৰ লগত জড়িত হৈ আছে। এই ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃষ ৰাশি আৰু মীন ৰাশি। এই ৰাশিসমূহে কাছৰ আঙুঠি পিন্ধিবলৈ নালাগে, কাৰণ কাছত পানীটো থাকে। এনেকুৱাত এই ৰাশিসমূহে কাছৰ আঙুঠি পিন্ধিলে তেওঁলোকৰ প্ৰকৃতি বহুত ঠাণ্ডা হৈ পৰে। তেওঁলোকৰ সমস্যাও আহিব পাৰে, স্বাস্থ্যও বেয়া হ'ব পাৰে আৰু মানসিকভাৱে বেয়া হৈ পৰিব পাৰে।
যাৰ বাবে এই ৰাশিৰ লোকে কেতিয়াও পিন্ধিব নালাগে এই আঙুঠি। একেবাৰে শেষত আমি আপোনালোকক জনাম এই আঙুঠি পিন্ধাৰ উপকাৰিতাসমূহ কি কি। এই আঙুঠিয়ে ব্যক্তিৰ আত্মবিশ্বাস বঢ়ায় আৰু লগতে জীৱনত চলি থকা বিভিন্ন ধৰণৰ সমস্যা নাশ কৰে। যিসকলে ইয়াক ধাৰণ কৰে তেওঁলোকৰ জীৱনত যদি কিবা দুখ থাকে এই আঙুঠিটোৱে নাইকিয়া কৰে। ইয়াৰ ফলত পইচাৰ স্থিতি লয়, আৰ্থিক অৱস্থা ভাল হয়। মানুহে যি কাম কৰে তাত সম্পূৰ্ণ আত্মবলেৰে কাম কৰে আৰু তাত তেওঁ সফলতাও অৰ্জন কৰে। ইয়াক সঠিক ৰূপত পিন্ধিলে ইয়াৰ বহুত লাভ আছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24।